আপোনালোক সকলোৱে ইতিমধ্যে অৱগত আৰু আপোনালোকৰ সংবাদ মাধ্যমে খুব সুন্দৰৰূপে আমাৰ অহা 25 আৰু 26 তাৰিখে যে এডভান্টেজ আসাম 2.0 অসম চৰকাৰে আয়োজন কৰিছে এই বিষয়ে খুব সুন্দৰ ৰূপত দেশে বিদেশে প্ৰচাৰৰ কামত আপোনালোকে আগভাগ লৈছে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমি আমাৰ সমগ্ৰ অসমৰ জিলা আয়ুক্ত GM DICC সকলৰ লগত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আমি সংযোগ স্থাপন কৰিছিলোঁ আৰু প্ৰত্যেক জিলাতে সেই জিলাসমূহৰ উদ্যোগীসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু গুৱাহাটীতো আমি এই সভাখনলৈ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা উদ্যোগীসকলকো আমি আমন্ত্ৰণ জনাইছিলোঁ। এডভান্টেজ আসাম 2.0 ডেফিনেটলি দেশ বিদেশৰ বিনিয়োগকাৰীসকলৰ এটা ডাঙৰ সন্মিলন হ'ব, কিন্তু সমান্তৰালভাৱে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুভৱ কৰে আৰু আশা কৰে যে বৃহৎ বিনিয়োগৰ সমান্তৰালকৈ আমাৰ ৰাজ্যখনত থকা যিসমূহ থলুৱা উদ্যোগী সেই থলুৱা উদ্যোগীসকলেও যাতে এই এডভান্টেজ আসামৰ পৰা সুফল লাভ কৰিবলৈ সক্ষম হয় আৰু তাৰ বাবে সমগ্ৰ অসমৰ উদ্যোগী হ'ব বিচৰা উদ্যমী লোকসকলক আমি এডভান্টেজ আসামত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু তাৰ বাবে আজি জিলা আয়ুক্ত DICC GM সকলক আমি আহ্বান জনাইছোঁ যে যিসকল উদ্যোগীয়ে এনেধৰণৰ চিন্তাৰে আগবাঢ়ি আছে, বিভিন্ন বিভাগত বিভিন্ন ধৰণে তেওঁলোকে সেই বিভাগসমূহৰ সহযোগত উদ্যোগ স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছে। কি লাগিলে এগ্ৰিকালচাৰ ছেক্টৰ হওক, কি হেণ্ডলুম এণ্ড টেক্সটাইল ছেক্টৰ হওক, কি ভেটেৰিনেৰী ছেক্টৰ হওক, অন্যান্য যিসমূহ ছেক্টৰ আছে সেই ছেক্টৰসমূহত উদ্যোগ স্থাপন কৰিবলৈ আগবঢ়া, যাৰ বিনিয়োগৰ ধনৰাশি 5 লাখ টকাৰ পৰাও আৰম্ভ হ'ব পাৰে। যদি 5 লাখ টকাৰে কোনোবাই এটা বিনিয়োগ কৰিব বিচাৰিছে, 10 লাখ টকাৰে বিনিয়োগ কৰিব বিচাৰিছে, 20 লাখ টকাৰে বিনিয়োগ কৰিব বিচাৰিছে বা 50 লাখ টকাৰে বিনিয়োগ কৰিব বিচাৰিছে, তেওঁলোককো আমি এই এডভান্টেজ আসামৰ আমাৰ যি বুজাবুজি চুক্তি হ'ব এই চুক্তিত স্বাক্ষৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিয় এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ? যিহেতু এটা উদ্যোগ স্থাপন কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ কথা বতৰা আহি পৰে, বিভিন্ন বিভাগৰ পাৰ্মিশ্যনৰ কথা আহিব পাৰে, বিভিন্ন ধৰণেৰে চৰকাৰী লেণ্ড কনভাৰ্চনৰ পৰা আৰম্ভ কৰি বেংক লিংকেজৰ পৰা আৰম্ভ কৰি বিভিন্ন স্কিমৰ সুবিধা প্ৰাপ্ত হ'ব পৰা এনেকুৱা ধৰণৰ বিষয়বিলাক আহিব আৰু সেইকাৰণে আমাৰ উদ্যমী যিসকল বিশেষভাৱে MSME ছেক্টৰত থকা MSME ছেক্টৰত জড়িত হ'ব বিচৰা উদ্যোগীসকলেও যাতে এই এডভান্টেজ আসামত তেওঁলোকে MOU স্বাক্ষৰ কৰি পৰৱৰ্তী সময়ত চৰকাৰৰ বিভাগসমূহৰ পৰা তেওঁলোকৰ কামসমূহ যাতে তৎপৰতাৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে লাভ ল'ব পাৰে, সেই আহ্বান জনাবৰ কাৰণে আজি আমি সভাখন আৰম্ভ কৰিছোঁ। এডভান্টেজ আসাম কেৱল বৃহৎ বিনিয়োগসকলক আকৰ্ষিত কৰাই নহয়, বৰঞ্চ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে ক্ষুদ্ৰ উদ্যোগীসকলকো এডভান্টেজ আসামৰ লগত সামৰি ল'ব বিচাৰিছে আৰু যাতে তেওঁলোকে পৰৱৰ্তী পোষ্ট এডভান্টেজ আসামত এই এডভান্টেজ আসাম হৈ যোৱাৰ পিছত যাতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সুযোগ সুবিধা তেওঁলোকে লাভ কৰে, সেই আহ্বান জনাবৰ কাৰণে আজি সমগ্ৰ অসমৰ আয়ুক্ত আমাৰ GM DICC সকল